সো হাই আসাম টেক লাভাৰ্ছ, আজি আমি শিকিম এপ্লিকেশ্যন ইনষ্টল। গতিকে এপ্লিকেশ্যন ইনষ্টল কাক কয়? এপ্লিকেশ্যন ইনষ্টল অফলাইন মাৰ্কেটত তুমি আগতে কৈ দিছোঁ, তাৰপিছত ডিজিটেল মাৰ্কেটিঙৰ কথা ক'ম। কাৰণ সেই যিমান আগতে অফলাইন মাৰ্কেট আছিল, সেই গোটেইবোৰ বস্তু আজিৰ দিনত অনলাইন। তো সেইখিনিয়ে বস্তু, সেইখিনি আপোনালোকে জানিলে ডিজিটেল মাৰ্কেটিং একদম ইজি। তাত কোনো ইমান মাথা মাৰি থাকিব লগা কোনো কুৱেশ্যনছে নাহে। কিবা যদি আপোনালোকৰ ডাউটছ হৈছে বা কিবা অসুবিধা হৈ আছে, তলত মোৰ নাম্বাৰটো দিয়া আছে। কিবা যদি ধৰি লওক প্ৰাইভেট ছেশ্যন লাগে বা ধৰি লওক কনচালটেঞ্চি যদি লাগে, ইয়াতকৈ বেছি ভালকৈ যদি আপোনালোক ধৰি লওক কিবা এটা কৰিব বিচাৰিছে, মোক মেছেজ কৰিলে হ'ল, মই গোটেইখিনি গো থ্ৰু কৰি ল'ম। অ'কে, ন ইছ্যু। চ' এপ্লিকেশ্যন ইনষ্টলেশ্যন কাক কয়? ধৰি লওক আপোনাৰ আগৰ দিনৰ বিজনেছ ডেভেলপমেণ্ট এটা এপ্লিকেশ্যনছ লঞ্চ কৰিছে, বা ধৰি লওক যিকোনো যিবিলাক পুৰণা মানে জিমত গৈছিলে, তো সিহঁতে যদি কোনোবাই ভিডিঅ'টো চাই আছে, আগতে চাগৈ আপোনালোকৰ ওচৰত এপ্লিকেশ্যনবোৰ ওলাইছিলে ন, যে বোলে এইটো ধৰি লওক আমাৰ বোলে কি ধৰণে বডি ট্ৰেকিং কৰে, কি ধৰণে ডেইলি খানাবোৰ ট্ৰেকিং কৰে, তেনেকুৱা এটা এপ্লিকেশ্যন ওলাইছে। গতিকে এই এপ্লিকেশ্যনটো আপোনালোকে জিমৰ ষ্টুডেণ্টবিলাকক দিব, তাতে বিৰাট ধুনীয়াকৈ ডেইলি ৰুটিনবোৰ ফ'ল' কৰিব পাৰিব। সেনেকুৱা ছিষ্টেম আগতে এপ্লিকেশ্যনবোৰ ওলাইছিলে, বা বিজনেছ ডেভেলপমেণ্টৰ এপ্লিকেশ্যনছবোৰ ওলাইছিলে। তো সেই এপ্লিকেশ্যনত মানুহে অফলাইন গৈ গৈ বিজনেছমেনৰ লগত কথা পাতিছিলে, যে আপোনাৰ দোকানৰ মই এইটো কৰি দিম, সেইটো কৰি দিম, অমুকটো কৰিম, তমুকটো কৰিম। তো সেই ছিষ্টেমত মানে আগৰ দিনত এপ্লিকেশ্যনবোৰ ইনষ্টল হৈছিলে। কিন্তু আজিৰ দিনত সেই এপ ইনষ্টলছটো অনলাইন মাধ্যমেৰে হয়। অনলাইন মাধ্যমত কেনেকৈ হয় মই আপোনাক দেখাই দিওঁ। এটা ছিষ্টেম আছে, সেই ছিষ্টেমত ফৰ এক্সাম্পল সেই ছিষ্টেমত ভিডিঅ' এটা চলিলে ছাপ'জ 1 মিনিটৰ এটা ভিডিঅ' চলিল, বা 1 to 5 মিনিটছ এটা ভিডিঅ' চলিল, ঠিক আছে। সেই ভিডিঅ'টোৰ তলত এপ্লাই নাও বাটন নাথাকে, ঠিক আছে। ইয়াতে ভিডিঅ'টোৰ তলত ইনষ্টল নাও বাটন বুলি থাকিব। ধৰি লওক আমি আগতে ক'ত গৈছিলোঁ? বিজনেছ মেনেজত তাতে গৈছিলোঁ, আৰু যদি জিমৰ এপ্লিকেশ্যন হয়, জিম চনাৰবিলাকৰ বা জিম পাৰ্লাৰত গৈছিলোঁ, ৰাইট। তো আমি সেনেকুৱা মাধ্যমেৰে আমি টাৰ্গেট কৰিব পাৰোঁ, যে বোলে মোৰ এপ্লিকেশ্যনটো অনলি ফৰ বিজনেছমেনৰ কাৰণে। মই টাৰ্গেট কৰিম ইনষ্টলেশ্যনছ অনলি ফৰ বিজনেছমেনছ। আৰু ধৰি লওক মোৰ অনলি টাৰ্গেট জিম অনাৰ, গতিকে মই টাৰ্গেট কৰিম জিমত যোন ষ্টুডেণ্ট যায়। কিন্তু আগতে হয়তো জিম অনাৰ তাতে মই গৈছিলোঁ, কিন্তু এতিয়া মই অকল যোনে জিমত যাম তাকে টাৰ্গেট কৰিম। এনেকুৱা ধৰণে এপ্লিকেশ্যন ইনষ্টলৰো কেম্পেইন চলাব পৰা যায়। গতিকে ইয়ালৈ যদি আপোনালোকৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ আছে, অলপ কমেণ্টবিলাক কৰি দিব, তেতিয়া বিৰাট বেছি ভাল লাগে। আৰু নেক্সট কেম্পেইনত আমি শিকিম যিটো নেকি চবকে লাগে, সেইটো হৈছে চেলছ। মানে কি ধৰণে আমি চেলছ কৰিব পাৰোঁ, আৰু চেলছ কেম্পেইনিং কাক কোৱা যায়, আৰু চেলছ কেম্পেইনিং কিয় দৰকাৰ, আৰু পিক্সেল কিয় ইউজ কৰা যায় চেলছ কেম্পেইনিঙত বিশেষকৈ। গতিকে আজিলৈ ইমানেই আছিল। থেংক ইউ ছ' মাছ। জয় অসম।